নৱবৰ্ষৰ পৰা আৰু লিপষ্টিক কাজল হনাক লৈ শাহু বোৱাৰীৰ মাজত কাজিয়া নহয়। বোৱাৰীগৰাকী কাজিয়া শাহুৱেকৰ লগত বোৱাৰীগৰাকীয়ে পায় 1250 লিপষ্টিক ক্ৰীম বেছি হয় আৰু শাহুগৰাকীয়ে পায় মাত্ৰ 250। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'লে যে এতিয়াৰ পৰা 1 জানুৱাৰীৰ পৰা আমি শাহুৱেকৰ যিমান লিপষ্টিক ঘঁহিব ক্ৰীম ঘঁহিব বোৱাৰীকৰ সিমান ঘঁহিব 1250 বৃদ্ধ পেঞ্চন 1250 অৰুণোদয়। তামুলী চিগাৰ এক দলীয় যোগদান কাৰ্যসূচীত এই মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ। মৰিয়নী সমষ্টিৰ অন্তৰ্গত টিয়কৰ তামুলী চিগাত যুৱ সমাজকৰ্মী পল্লৱ গগৈৰ নেতৃত্বত তথা যুৱ সমাজ সংগঠক মানৱ গগৈৰ সহযোগত বিজেপিৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উপস্থিতিত প্ৰায় শতাধিক যুৱ শক্তিয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে আৰু এই যোগদানত অনাগত নিৰ্বাচনত দলীয় স্থিতি অধিক সুদৃঢ় কৰিব বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে। উল্লেখযোগ্য যে উক্ত সভাতে বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে অৰুণোদয়ক লৈ শাহুৱেক বোৱাৰীয়েকৰ মাজত আৰু কেতিয়াও কাজিয়া নহয়, কাৰণ 1 জানুৱাৰীৰ পৰা বোৱাৰীয়েকে যিমান টকা লিপষ্টিক ক্ৰীম ঘঁহিব শাহুৱেকেও সিমান পাব। লগতে বৰ্তমান বিভিন্ন আঁচনিৰ বিষয়ে ৰাজ্যক অৱগত কৰি এই ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ পুনৰ বিজেপিৰ পক্ষতে ৰাইজে ভোট প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। ব্যুৰ' ৰিপৰ্ট, টাইম অফ চাউথ। মুখ্যমন্ত্ৰীক সখী বাইদেউসকলে ক'লে আৰু চাইকেল চলাই ঘূৰি ফুৰে বোলে মামা আমাৰ বোলে টিকা বিষাই গৈছে চাইকেল চলাই বোলে কি কৰিব লাগিব বোলে স্কুটি লাগে, লগে লগে সকলোকে স্কুটি দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে। তাৰপিছত আমি এবাৰ দেখা পালোঁ মহিলাসকলে মিটিঙত কানি বহুতে কৈছিলে মামা আমাক বচাওক, আমি মাইক্ৰ' ফাইনেন্সৰ ঋণ আমি মাফ কৰিব পাৰোঁ। ঋণ মাফ কৰা তেনেকুৱা এবাৰ দুবাৰ নহয় 3বাৰ বহু হাজাৰ কোটি টকা অসমৰ আই মাতৃসকলৰ আজি মনৰ বেদনা বুজি আজি দূৰ কৰিলে। তেখেতে মনৰ বেদনা বুজে আইসকলে আমাৰ বৃদ্ধ আই মাতৃসকলে মাননীয় মুখ্যমন্ত্ৰী সঘনে সভাবোৰত কোৱা আমি শুনা পাইছোঁ যে আমাৰ বোৱাৰীবোৰে বোলে লিপষ্টিক ক্ৰীমবোৰ বেছি ঘঁহে, তেওঁলোকে অৰুণোদয় পায় আৰু বোলে বহুত অহংকাৰ হৈ গ'ল বোৱাৰীবোৰৰ। আমাৰো মন যায় আমিও লিপষ্টিক আমিও ক্ৰীম বেছিকৈ ঘঁহোঁ, আমাৰো বোলে সমস্যাবোৰ দূৰ কৰিবৰ কাৰণে আমাকো সমানে বোলে বোৱাৰী সমান কৰি দিব লাগিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি আদৰণীয় পদক্ষেপ। এতিয়া আমাৰ খুব কমটি দিনৰ ভিতৰত 1 জানুৱাৰীৰ পৰা এতিয়া শাহু আৰু বোৱাৰী সমানে 1250 দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে আজি প্ৰায় তেজাল 150তকৈ অধিক উদ্যমী যুৱক পল্লৱ গগৈ ডাঙৰীয়া, মানৱ গগৈ, সৌৰভ বৰা তেখেতসকলৰ নেতৃত্বত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিলে। আমি উষ্ম আদৰণি জনাইছোঁ আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ দলৰ শক্তি যথেষ্ট বৃদ্ধি কৰিব। আৰু মই এটা কথা মন কৰিছোঁ, পল্লৱৰ লগত যেতিয়া আজিৰ পৰা কেইদিনমান আগৰ পৰা কথা পাতি আছিলোঁ যে আমি কাম কাজ চাই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ আশীৰ্বাদত মই এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই পূৰ্বত থকা টিয়ক সমষ্টি এই অঞ্চল যথেষ্ট বিভিন্ন প্ৰকাৰে আজি পিছুৱাই আছিল। এই যথেষ্টখিনি উন্নয়ন তেখেতসকলে দেখিছে আৰু ইয়াৰ ওপৰত তেখেতসকলৰ এটা বিশ্বাস আহিছে যে ভৱিষ্যতে আৰু উন্নয়ন হ'ব আৰু যাক লৈ তেওঁলোকে আজি আমাৰ উদাৰ মনেৰে ভাৰতীয় জনতা পাৰ্টী দলত যোগদান কৰিলে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ চাউথ।